ধুনীয়া ছোৱালীবিলাকে মোৰ গালত চৰাই চৰাই মোৰ গাল কৰে পৰিষ্কাৰ। সেইবোৰ ছোৱালীৰ গাল কি কয় লাভাৰে আতেকে মায়াকে জেঠেকে পেহীয়েকে মোৰ পিছত খুচে 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 মোক দিয়ে পুৰস্কাৰ। সেইকাৰণে মোৰ নাম লুজ কেৰেক্টাৰ। আচ্ছা ঠিকে আছে, আজি হাঁহিব নে হৈছে? হাঁহিবনে নাই? বাইদেউ লিপষ্টিক দি আহিছি, মঞ্চত দেখিল চাবা আৰু চাইডত চাই আছি, বোধহয় হাজবেণ্ড চাইডত বহি আছি, ভাবি আছি আমাৰ তেওঁ আৰু ক'ৰবাত কাৰোবাৰ লগত মালপানী খাই বহি থাকে নেকি, কাজিয়া কৰে নেকি, হয়নে নহয়? আচ্ছা পোনপ্ৰথমে নয়াপাৰা ৰঙালী বিহু সন্মিলনৰ সমূহ উক্তক দাক আমাৰ তৰফৰ পৰা, আমাৰ মানে কমেডি সাগৰ তৰফৰ পৰা অশেষ ধন্যবাদ জনাইছোঁ। আৰু লগতে আপোনালোককো ধন্যবাদ জনাইছোঁ। আমাৰ কমেডি সাগৰ ইউটিউব চেনেলটো আপোনালোকে যদি ছাবস্ক্ৰাইব কৰা নাই, এইমাত্ৰ হওক বা ঘৰত যাই হওক, যেতিয়া পাই তেতিয়া ছাবস্ক্ৰাইব কৰি ল'ব। এই মঞ্চত উঠাৰ লগে লগে ফোনটো আহিলে। হেল্ল' হেল্ল' অঁ হেল্ল', অঁ বিমল নেকি? অঁ হয় দিয়ক। আচ্ছা কেনেকৈ, আপুনি ভালে আছে? আছোঁ আপুনি কোন? মই নৰেন্দ্ৰ শৰ্মাই কৈছোঁ। অঁ শৰ্মা দা, হয়। মই বিহু ফাংচন এখন মঞ্চত উঠছোঁ মাত্ৰ। আচ্ছা আচ্ছা, আপুনি একেবাৰে শনি হৈ ফোন মাৰছি দিয়ক, কওকচোন কওক। আচ্ছা কওক, এই ৰ'বা, মই এটা বিশেষ কাৰণত ফোন কৰিলোঁহে। কি কাৰণ? এই মোৰ 3জনী ছোৱালী আছিল, অঁ বিয়া দিব পৰা নাই। অঁ অঁ এতিয়া মায়েকে মানে মোক এনেকুৱা টৰ্চাৰ কৰিছে মেণ্টেলি ফিজিকেলি, অঁ। যে মই মোৰ নিচিনা মতাটো মৰি যোৱাই ভাল। কিন্তু তাৰে এটা উপায় বিচাৰি আপোনাক ফোন কৰিলোঁ। হেল্ল' হয়, হেল্ল', আপোনাৰ ভণ্টি আছিল নহয় 3জনী? অঁ 3জনী আছিল। বিয়া দিছে নেকি বাৰু? কি কয় হে? অঁ আপুনি মোৰ কথাটো গমেই পোৱা নাই? পোৱা নাই। অঁ মোৰ 3টা ভণ্টি, হয়। 3টা 15,000 টকাত বিয়া দিছোঁ। 15,000 টকা 3জনী ভণ্টি? কেছ পইচা 15,000 টকাত বিয়া দিছোঁ। আচ্ছা, আপুনি মানে গমেই পোৱা নাছিল? গম পোৱা নাছিলোঁ। আপোনাৰ আচ্ছা, আপুনি ছোৱালীকেইটাক মোবাইল চবাইল দিছে না নাই? মোবাইলটো দিয়া নাই, মই সেই পুৰণা মোবাইল এটা আছিল, গোটেইকেইটাই চলাই আছোঁ। এই দেউতাকৰ মোবাইলত ফ্ৰীলি কেনেকৈ আপুনি এটা কথা পাতিব পাৰিব? আপুনি এটা কাম কৰক শৰ্মা দা, অঁ আপুনি এটা ভাল মোবাইল এটা দি দিয়ক নিজাকে, আচ্ছা যাই যেনেকৈ পায় সেনেকৈ ভালকৈ ফ্ৰীলি কথা পাতিব পাৰা কৰি দিয়ক। আচ্ছা, মোৰ মানে কথাটো আপোনাক কৈ লওঁ। অঁ মোৰ মানে প্ৰথম ডাঙৰ ভণ্টিটো অঁ এই বিয়ে কিবা দি বিয়ে পঢ়ে, হয়। বিয়েৰ 6 কিবা এক্সাম দিছিল। 6th চেমিষ্টাৰ? অঁ সেই চেমিষ্টাৰ দিছিল। অঁ তাৰপিছত মানে ভণ্টি কৈছি, হয়। দাদা মোক এটা মোবাইল লাগছিল। আচ্ছা, মই বোলো ডাঙৰ ভণ্টি কৈছে মোবাইলনো কি ডাঙৰ কথা, হয়নে নহয়? মোবাইল এটা খচ কৰি কেছ পইচা 15,000 টকা দি কিনি দিলোঁ। অঁ তাই মোবাইলটো পাই বিৰাট মডাৰ্ণ হৈ গৈছি, আচ্ছা একদম ডেভেলপ হৈ গৈছি। আচ্ছা, মই বাপ্পা মোবাইলৰ কামাল, কি আপি কি হৈ গেলে। অঁ যি আপি ফ্ৰক পিন্ধি আছিল সেই আপি হাফ পেণ্ট পিন্ধি ফটো উঠা হ'লে, আচ্ছা বিৰাট মডাৰ্ণ। আচ্ছা, অঁ তাৰি ক'ৰবাত ক্ৰছ কানেকশ্যন লাগি অঁ এসপ্তাহতে পলে গুচি গৈছি। বঢ়িয়া বঢ়িয়া বঢ়িয়া, ভাল 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 মানে শৰ্মা দা, অঁ অঁ তাই কিন্তু এটা ভাল কাম কৰছি। কি? তাই মোবাইলটো লৈ অঁ আমাৰ মাইজুটো ভণ্টিৰ হাতত দিছি, আচ্ছা দি কৈছি, অঁ বইনী এইটো বিৰাট লক্ষী মোবাইল, তই এই মোবাইলটো নেৰবি, আচ্ছা মোৰ সংসাৰখন গঢ়ে দিল এই মোবাইলটোৱে। সেই বুলিতো শৰ্মা দা মাইজু বইনী আৰু 1 খৰব ওপৰত বাপ্পা তাৰ বেছি দিন নালগিলাকে। আচ্ছা, অঁ বাঁহৰ ওপৰত উঠি কথা পাতে, আচ্ছা আহাৰ মেহা ৰ'দত টিংপাতৰ উঠি কথা পাতে। আচ্ছা, মই বোলো বইনী এইগিলাখান কি ফোনটো উঠি কথা পাতা? কৈছে দাদা ঐ মোবাইলটো মানে আমাৰ এক্সামত মানে পঢ়াটো কাম দিয়ে, অনলাইন ক্লাছ কৰি আছোঁ, আচ্ছা নেটৱৰ্কৰ প্ৰব্লেম, আমাৰ ছাৰে কৈছে বাঁহৰ গাছত উঠা, বাঁহৰ গাছত উঠছোঁ। আচ্ছা, মই বোলে হয় নেকি, ঠিকে আছে। অঁ তাই হাই ছেকেণ্ডেৰী ফাইনেল দিছিল দাদা, ফাইনেল দি ঘৰ আহি নাপলাকে। অঁ কোনোবা এটা ভাল ল'ৰা ঠেলা চলৈ না কি, অঁ সিয়াৰ লগত ঠেলাত বহি পলে গুচি গৈছি। ক্ৰছ কানেকশ্যনত? অঁ ক্ৰছ কানেকশ্যনত। বঢ়িয়া বঢ়িয়া। তাৰপিছত দাদা দুখৰ কথা কি ক'ম, অঁ তাই যাওঁতে মোবাইলটো বিচনাত থৈ গৈছিল, থৈ যাওঁতে সেই মোবাইলটো আমাৰ মায়ে পাইছি। আচ্ছা, আমাৰতো মায়ে মোবাইলৰ একো নাজানে। অঁ মায়ে মোবাইলটো পাই ব্যৱহাৰ কৰি ভাত ৰান্ধাতো মায়ে মোবাইলটো ব্যৱহাৰ কৰি নাচি থাকে। দাদা মায়ে এনেকে মোবাইলটো আগাবেলা পাইছি, বেছি সময় নকল্লাক, ফাটি বেলা কোনোবা এটা পেপাৰ দিবা অহা চলিৰ লগত চাইকেলত বহি পলে গুচি গৈছি। অঁ শৰ্মা দা, অঁ এতিয়া আমাৰ ঘৰত মাইকী বুলি ক'ব লগা কোনো নাই।
সেইকাৰণে ময়ে চুলিখিনি লাম্ভা কৰি ময়ে অৰ্ধনাৰী হৈ ঘৰতে আছো ময়ে মতা ময়ে মাইকী হ'ব দে ফোনটো ৰাখছো ৰাখছে ঠিক আছে থেংক ইউ থেংক ইউ প্ৰগ্ৰেম কৰাৰ আগে কি ফোন আহে আৰু ফোন বাজিছে হেল্ল' হা হেল্ল' আপুনি ক'ত আছে মই মঞ্চত আছো ক'ৰ মঞ্চত মই নয়াপাৰাৰ মঞ্চত তই কোনিনো আপুনি মোক নিবনে নাই প্লিজ কৈছোঁ আপোনাক মই মানে হোৱাটছআপ আৰু ফেচবুকত চাই মই পাগল হৈ গৈছোঁ জান আই লাভ ইউ নাক কাটি পাগেলি মই এখন সভ্য সমাজৰ মাজত কমেডি কৰিব আহিছো প্ৰগ্ৰাম আৰম্ভ কৰাই নাই ফোনটো মোক ইমান ডিষ্টাৰ্ব দি আছে ফোন ৰাখ ননচেন্স টুপিড না মোক কেতিয়া নিব সেইটো কথা কওক নহ'লে মই কিন্তু ছুইচাইড নোট লিখি মৰি যাম জান আই লাভ ইউ লাজত মানে খালাকে ঐ পাগেলি তই মোক আই লাভ ইউ কৈ লাভ নাই ফোন ৰাখ ঠিক আছে ৰাখিছোঁ কালি লগ কৰিব নহ'লে মই আপোনাক জ্বলাই খাম কিন্তু প্লিজ জানো জানো তই যেনকে মৰা সেনকে মোক ফোন নকৰবি মোক একো কৰিব নোৱাৰা ৰাখ ফোন বাই বাপা ফোনৰ আচলতে ৰাইজসকল ফোনটো ভাল কামত ব্যৱহাৰ কৰিলে ভাল বেয়া কামত ব্যৱহাৰ কৰিলে বেয়া এই ফোনটোৱে হয় জমকাল বাপা ঐ শান্তিমতে কমেডি কৰিব দিয়া নাই আচ্ছা কমেডি আৰম্ভ কৰোঁ নে হা কৰিব লাগিব কি হা আচ্ছা তাৰমানে আমি আহি থাকোঁতে এজন বাচ্ছা এজনে মানে আমাৰ গাড়ীৰ কাষত মানে কান্দি আছিলে বাচ্ছাজনক আমি সুধিলোঁ আমি লৈ আহিছোঁ লগত ভাবিছোঁ কোনোবা যদি মাক দেউতাক বা কোনোবা গাৰ্জেন আছে ইয়াৰ পৰা ল'ব পাৰিব গতিকে আমি কমিটিৰ আদেশ লৈছোঁ মাতি দিম নেকি বাচ্ছাটোক আহিছে আহিছে বাবা কুৰ 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 বাবা মাক বিচাৰি দি আছো ইমান ধুনীয়া বাচ্চা দাড়ি চুলি পকি গৈছে বাচ্চাটো বিৰাট মৰম লগা বিয়াই পাতলি পাপা আচ্ছা বাবা তোমাৰ মায়ে ক'ত গেল মই নাই এনেকৈ আহি আছো মাৰ লগত এনেকৈ আঙুলিত ধৰি আহি আছো আহি থাকোঁতে এইখিনিতে দেখাত কাৰ নিচিনা আমাৰ কমিটিৰ যে মনো আছে মনৰ নিচিনা চেহেৰা স্কুটি এখনত মাল আকৌ লৈ গুচি গৈছে ভগৱান আমাৰ মনৈ মনো বুলি ক'ব নোৱাৰি এনেকুৱা দেখাত লাগিছে স্কুটিখন এনেকুৱা মনো ভিনদেউ ৰাখি দিছে এনেকৈ ৰাখিছে মা পেটত ধৰিছে আৰু মোক মায়ে 2 লাখ মাৰি গুচি গৈছে মা কি মায়েকে আচ্ছা বাবা কান্দবা নালাগে মায়ে বোধহয় কিবা বিহু বুলি আহি কিবা ভাজা চাজা খাবা গৈছে আহিব মই যে কাক মা বুলি মাতিম বাবু অ বাবু কি মা আহিব ৰ মা আহিব লাগিলে তোৰ নামটো জানিব লাগিব না আমি নামটো কি বাবু তোৰ মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা হা নৰেন শৰ্মা পাঠক কলিতা নৰেন এটা মানুহ 3টা উপাধি কেনেকে হ'লে ভাইটি মোৰ 3টা দেউতা আছিল ধেৎ তেৰি এটা মাইকী 3টা মতা পাগলা হৈ গেল মোৰ মায়ে 3টাক বিয়া কৰাইছিল কচোন ক কেনেকে কেনেকে মানে প্ৰথমতে শৰ্মাক বিয়া কৰিছিল বাপৰে দাদা তেৰি তাৰ বেছু ক বাকি ক শৰ্মাক বিয়া কৰিছিল শৰ্মাক বিয়া কৰোঁতে শৰ্মা বহুত টকা পইচা আছিল কাইদা কৰি মায়ে চব লিখি লৈ পেলাই মানুহটো অকণমান কিবা এইটো খাইছিল মায়ে সদায় আনি খুৱে মাৰি পেলাইছিল শৰ্মা মৰি গৈছে দেউতা তাৰপিছত মোৰ ভয়াই লাগে কান্দবা নাগে বাবু কথাটো কচোন কথাটো ক তাৰপিছত কলিতাক বিয়া পাতিছিল কলিতাৰ আল্ট্ৰা বাছ কিবা আছিল সেইগিলাখানে কিবা কাইদা কৰি লিখি পেলাই মূৰত কোব মাৰিছে মাৰি পেলাইছে মূৰত কোপ মাৰি পেলাইছে ভাল বিধানে মায়েৰে চৰতে কিবা ভাল নহয় নেকি নাই পাঠক বৰপেটাৰ আছিল পাঠকে
মাৰ লগত কিবা লিলিমাই কৰি থাকে আৰু টকা পইচাগিলাখান লোৱাৰ পিছত পাঠক কৰ্টত ড্ৰাইভাৰ কৰি দিছে কোৰ্টত ড্ৰাইভাৰ নহয় বাবা ডিভোৰ্স Divorce কৰি কৰি দিছে দিছে। এতিয়া মই তিনিটা দেউতাৰ নামটো ধৰি ৰাখিছোঁ উপায় নাই এইটো কি কৰিম বৰ ভাল কাম কৰিছে দে বাবু সেইকাৰণে নৰেন শৰ্মা পাঠক পাঠক কলিতা কলিতা এতিয়া এই বুজি পাইছো তোৰ নামটো বাবু এই মাৰ লগত যে আহি আছিলি তোৰ ভোক লাগছে নেকি নে কিবা খাবি কি খাবি শিখৰ হেই, হেই এই নামমান বাচ্চাটো শিখৰ খা কৰছি এই বাবু সৰু ল'ৰা চিখন নাখায় বাবু শিখৰ মানে মায়ে মোক সদায় শিখৰ আনিবা দে নি পেলাই এনেকৈ আনি পেলাই পেকেটটো ফালি পেলাই খাই পেলাই এনেকৈ উৰাই দিয়ে মই সেইকাৰণে মায়ে ভাল বস্তু খাই মই খাওঁ ৰ সেইকাৰণে মই সতে এতিয়া ভাতে নাখাওঁ শিখৰে খাই থাকোঁ হয় নেকি সেইকাৰণে ৰাইজসকল সৰু বাচ্চাক বেয়া বস্তু আনিব দিবই নালাগে যিসকল মাক দেউতাকে সৰু বাচ্চাক শিখৰ তীখৰ আনিব দিয়ে সেইটো ডাঙৰ ভুল কথা হয়নে তাৰপিছত আচ্ছা স্কুলত যোৱা না স্কুলত অঁ যা স্কুলত যাওঁ পঢ়ি আছা কোন ক্লাছত চতুৰ্থ মানত 8 বছৰ হ'ল পঢ়ি আছোঁ চতুৰ্থ মানত 8 বছৰ কিনো কয় মাষ্টৰে কৈছে তাক ডাঙৰ হ'লে বেলেগ মাল হ'ব ইয়াক এৰি দিবা নোৱাৰে সেই ৰাখি থৈ দিছে সেইকে ৰাখি ধৰিছি তো তাৰমানে চব পঢ়িব জানা তই চব পঢ়িবা জানো বানান জানা এই বাল্টি বানানটো কচোন এইগিলাখানটো চব পাৰোঁ আৰু গন্ধকাই গণনা কৰাতে কৈছে আৰু ইয়াক কিন্তু ভালকৈ ৰাখিব গোপালৰ ঠগি এখন দিব ই ভালে থাকলি ডাক্তৰ বা ইঞ্জিনিয়াৰ হ'ব ঐ ডাক্তৰ হয় নেকি? ইঞ্জিনিয়াৰ হ'লে মানুহ এনে পাগলা হ'ব পাৰবি দে, বাল্টি বানানটো কচোন দে বাল্টি মানুহটো কো কি বাল্টি বতাকাৰে বা উল্টা উল্টি বাল্টি পেঞ্চিল বানানটো কো বাপ ৰে বাপ। দেখো পেঞ্চিল বানানটো ইবাৰ নৰে ৰই কি পেঞ্চিল পটেকাৰে পে নৈচঞ্চ চুল চুল কৰে মুখ পেঞ্চুল হা বাপৰে বাপ পাৰব বাবু কি সন্ধি ভাঙি বাক্য ৰচনা জানা না জানো জানা মন্ত্ৰী বানানটো কৈছো সন্ধি ভাঙি বাক্য ৰচনা কৰি দি সেইগিলাটো মোৰ কাৰণে সৰু কথা কি কয় তোৰ ঠেট পৰীক্ষাৰ মাষ্টৰ নেকি এই আমাৰ কপালত নাই দে মাষ্টাৰ চাকৰিটো তে মোক যি সুধি আছে দিয়ে আকৌ নাজদান কি ইমান ডাঙৰ মানুহটো তোৰ পৰা জানি লৈছো আমি দেখো কওঁ কি আমি নাইজনো তই জানা কচোন কি মন্ত্ৰী 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 অ মন্ত্ৰী অ যি মতা মানুহৰ মন তিৰোতা মানুহৰ ওপৰত থাকে তাকে মন্ত্ৰী বোলে বাপৰে ঐ বাপ। ঐ হ'ব পাৰে দে কি চাইছ ঐ কি কি চাইছা এই সেইটো আপুনি বাবাৰ স্কুলত লাইন মাৰি আছে মোৰ লগত এংকেল তাৰে আপে তই তোৰ লগত লাইন মাৰি আছি এই সৰু বাচ্চাটোৰ লগত থাকবা পাৰে দে আহিলে বুলি কয় মই মাৰি দিওঁ বেয়া পাওঁ মই কিনো কয় বাক্য ৰচনা জানা না খাই পাত ফালতে বাক্য ৰচনা কৰচোন খাই পাত ফালা অ খাই পাত ফালা মানুহক কাহাৰ কাঁহীত ভাত দিব লাগে জিনকে ফালে ফালি থাকক বাহ কিনো আচ্ছা কয়? বিজ্ঞানৰ প্ৰশ্ন এটা সুধো নেকি কি হা গাছৰ পৰা আপেলটো তলত সৰি পৰে ওপৰত কিয় নাযায় ওপৰত যে খোৱা মানুহ নাথাকে তলতহে খোৱা মানুহ থাকে সেইকাৰণে তলক আহে সৰু বি পাৰব সেইটোৱে বিজ্ঞান পাৰব হা? হাঁহে পাৰে মুৰ্গী পাৰে ৰাইজকৰ খেল অলপ বেছিকে দিলি ইও ডাঙৰ ডাঙৰ ডিমা পাৰব পাৰব ৰ বাক্য ৰচনা আৰু এটা সুধো ৰ কি পানীত হাঁহ নচৰা পানীত হানচৰা অ পানীটো হাঁহ চৰে অ পানীত হানচৰা হ'লে মুৰ্গী দিব লাগে ফুৰ ফুৰকে শুকুনা মাটিত ডিমা পাৰব কি মাথা মাৰিব লগা আছে পাৰব কিনো কয় ঐ এই বেলেগ তই মাল মাগুৰ আছাই ইংৰাজীৰ এটা প্ৰশ্ন সুধো নেকি কি হা কি ৰাৱণে অ সীতাক হৰণ কৰিছিল ৰাৱণে সীতাক হৰণ কৰিছিল ইংৰাজীত ক'ব লাগিব অ। হৰণ না পুৰণ হৰণ 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 আৰু ক'ৰ পৰা আহে হৰণহে কৰিছিল হৰণ কৰি দি তো সীতা ৱাজ ডিভাইডেড বাই ৰাৱণ হ'ব হা চিটা ৱাইজ দিবা তুমি ৰাৱণ ইংলিছ বেলেগ ইংলিছ ঐ জানে সেইকাৰণে মাষ্টাৰ এৰি দিয়া নাই ইয়াক মাষ্টৰে পাগলা হৈ গৈছে মাষ্টৰ হয় নেকি উম, বাবু কি এই আৰু এটা প্ৰশ্ন কৰোঁ দে তোক কি 1 কেজি চুলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি 1 কেজি তোলাৰ ওজন বেছি নে 1 কেজি লোহাৰ ওজন বেছি অ 1 কেজি লোহাৰ ওজন বেছি এই এইটো কেনেকে হ'ব দুটা সমান সমান দেখো কি হ'ব 1 কেজি লোহাৰ ওজন তোলাৰ ওজন বেছি হ'লে যদি কিবা গিৰেকটো ঘৈণীয়েকক মাথাত মাৰি দিয়ে তেতিয়া মাথা নাফালে অ আৰু যদি 1 কেজি লোহাৰ দি মাথা ফালিব না ঐ কাৰ ওজন বেছি হ'ল না লোহাই দি মাৰিলে মাথা পাতব হৈ লোহাৰ ওজন বেছি সেইকাৰণে লোহাৰ লোহাৰ ওজন ওজন বেছি বেছি হৈছে হ'ব আকৌ পাৰে নাজান নেকি তুমি মোকে যি সুধি থাকা পাগলাৰ নিচিনাই হ'ব পাৰে দে হ'ব পাৰে তুমি কিবা সুধবা নেকি আমাক কি তুমি সুধবা নেকি আহ দে সুধা অসমত দুটা অসমত বৰফ পৰাহে কৰিছে এইটো কথা কৈছোন অসমৰ বৰফ পৰা ঠাই অসমত বৰফ পৰে
এখন বেলটা খাই গেছি ইমান অস্তাদ ডাঙৰ ডাঙৰ মানুহে নাজানে দেচোন কচোন কওঁ কি অসমত বৰফ পৰা ঠাই দুখনৰ নাম অসমৰ বৰফ পৰা ঠাই দুখনে আছে কি হয় আমি গমেই নাপাওঁ অসমত বৰফ পৰা এটা হৈছে চালানী মাছৰ কাৰ্টুনত ও চালনী মাছে কাৰ্টুনত আৰু এটা হৈছে সন্ধ্যা হ'লে মদৰ গিলাচত বৰফ পিচ কৰি থাকে হয় নেকি হয় 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 না হয় 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 এবাৰ সমাজ বিজ্ঞানৰ আৰু এটা প্ৰশ্ন কৰোঁ দে তোক কি মদৰ গৰম আহ চুলাই আহ মাহৰ গৰম জুলাই আহ প্ৰেমৰ গৰম কি মদৰ গৰম চুলাই অ প্ৰেমৰ কি নহয় মাহৰ গৰম জুলাই মাহৰ গৰম জুলাই অ। প্ৰেমৰ গৰম পাব্লিক ধুলাই হা পাব্লিক তোলা ঐ ই পাচিয়া ই পারব পাৰবি তই ই অসম ভংলা ফুটা কৰি দিব পারব পাৰোঁ পাৰে পাৰা ৰ আচ্ছা এই বাবা তোৰ ঘৰত কোনি কোনি আছে ঘৰত এই ৰ কোনি আছে এই আৰু আছে কি আছে এই ৰ ইয়াৰ আছে ৰ আৰু কি আৰু বহুত জানে ই হয় নেকি? কবিতা জানে নাই অ বাবু কবিতা জানে না কবিতা জানো মই হ'ম কবিতাটো কচোন তুমি হবা মই কেনেকে জানো তুমি এ কি তেৰি। গৰু চুৰে না কালা চুৰে কি সেইটো কথা কথা কোৱা কয়? নাই আমি যে কিতাপত পাইছিলো যে মই হ'ম গান্ধীজীৰ দৰে সেইটো কবিতা জানো জানা না নমস্কাৰ অ। মোৰ নাম নৰেন শৰ্মা পাঠক কলিতা অ। মই এটা কবিতা আবৃত্তি কৰিম মই হম জৱাহৰলাল নেহৰু পৰাধীনতাৰ সাগৰ সাঁতুৰি এতিয়া ব্ৰহ্মপুত্ৰ নদীয়ে পাৰ হ'ব নোৱাৰো আয়ো কি কয় মই গান্ধীজীৰ দৰে হম অ। সদায় অহিংসা পথত ৰাম অহিংসা পথেৰে জগত জিনিম হাতত AK-47 ল'ম নালগে দে বাবা 87 লৈ বহুত অসমীয়া ল'ৰা মৰি গেল নালগে বাবা। আৰু মৰবা নালগে এইগিলাখান ল'ব নালগে বাবা মই হম কনকলতা মই হম কনকলতা অসমখনক আৰু কৰিম ভংলা ফুটা ভংলা ফুটা হ'ব বাকী আছে কি কয় ইয়ে ই খাব। বাবু ঐ ভংলা ফুটা কৰবা নাংগে অসমখন এনে ফাটি ফুটি শেষ হৈ গৈছে অ। আৰু ভংলা ফুটা নকৰবি আৰু নকৰবি নগৰী মাক যদি মই ভংলা ফুটা কৰি দিব এই নাকাৰবি নাকাৰবি ৰ, ৰ ৰ, ৰ, ঘৰত নাকাৰবি কোনি আছে তোমাৰ তুমি মোৰ দেউতা হবা এই দেউতা হবে বিয়াই পাতা নাই এই বাবা তোমাৰ ঘৰত কোনি কোনি আছে আমাৰ ঘৰত পাপৰি বা আৰু মাজনী বা আছে পাপৰি বা আৰু মাজনী বা দুটা বইনী উম, বাই আছে উম। কি কৰি আছে এতে সিহঁতে লাইন মাৰি আছে আৰু পঢ়ি আছে লাইন মাৰি আছে পঢ়ি আছে উম। কি লাইন মাৰি আছে পঢ়ি আছে তাই আমাৰ ঘৰত তাই পঢ়াতে পঢ়ে আৰু এতিয়া আমাৰ বিহু কমিটিৰে মোক ভিন্দু বুলি মাতবা দিছে বেমাৰটো আমাৰ কমিটি আমাৰ ঘৰত সদায় যে মোক 10 টকা দিয়ে কি কয় কি নাম কবা হাক দিছে নামটো কি হয় নামটো কি আমি নকওঁ দে কাকো ধনজিত অ ধনজি কমিটি আহ হা কমিটিত ধনজিতে পাপৰি বাট্টাকে যাই থাকে দে আৰু কেনে কেনে এনেকে দিয়ে আই ভেলু বুলি কয় আৰু তোমাক মই নিবা নোৱাৰিলে মৰি যাম এনেকে কয় আও। হয় নেকি আৰু এই আৰু সৰু সৰুজনী সৰুটোৰ লগত সৰুটো তই বেলেগ এখন সৰুটো মোক কাপোৰত দিছি পিংকু ভিন্দু পিংকু পিংকু ভিন্দু ভিন্দু? পিংকু তাতে বসছি জাগাত ই মানুহ হৈ গেলে পিংকু কি পিংকু কি কৰে পিংকু ঘৰত যে মোক 10 টকা দিয়ে অ। কৈছে তুমি কোনোবা আহিলে চাবা মই পকৰি আনি খাওঁ কিবা খাওঁ আৰু বেৰাৰ ফুটানি চাই থাকোঁ বেৰাই ফুটাই দি বেৰাৰ ফুটাই দি কি চাও হে তুমি কি কৰি থাকে হা পিংকু ভিতৰত কৈছে বিয়া কৰিছে কৈছে আমাৰ ঘৰত নকবা দা এনেকে কৈছে অ। আৰু বাবু এনেকে কৈছে মোক এনেকে দে মই ভিন্দু বুলি মাতো কি কয় এতিয়া ৰেটটো বাঢ়ি দিছোঁ 50 টকাকে দিয়ে পইচা দিয়ে নেকি ই মাৰ্বেলাছ বস্তুৱে ঐ তই বেলেগ বস্তু আছে হাই তুমি কাক মা বুলি মাতো মা আহিব ৰ মা আহিব বাবু বাবু মা আহিব আহিব, আমি আহিব। অলপ গিন্দমত বহো যাওঁ কিবা খাবাৰ ইচ্ছা গৈছে না কিবা খুৱাম তো তোক